এই ভিডিওটো যিসকল মানুহে টি পিৰিয়ডিক পাত্তাটো পিৰিয়ডিক পাত্তালে মিছন বসুন্ধৰা 3.0 যোগেদি কনভাৰ্ট কৰিব পৰা নাই বা এপ্লিকেশন কৰাত প্ৰবলেম হৈছে তেখেতলোকৰ বাবে আৰু লগতে আপোনালোকৰ বাবেও যদিহে আপোনালোকে সামিয়াদি মাটিত বহি আছে যদি হেই মাটিখিনি আপোনালোকে যিকোনো বাগান হওক বা ব্যক্তি বিশেষে হওক আপোনালোকে যি ৰেজিষ্টাৰেড ডিড কৰি কিনিছিলে তেনেহলে অনতি পলমে এই 15 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে হেই মাটিখিনিৰ বাবে মানে এপ্লিকেশন কৰিব লাগিব খেৰাজমিয়াদি পট্টা পাবৰ বাবে আৰু এটা অতিকে ভাল খবৰ হয় যিসকলে সামিয়াদি মাটিত বহি আছে কাৰণ আপোনালোকে এটা কথা জানে নাই নাজানো মই কৈ দিছো যদি আপোনালোকে সামিয়াদি মাটিত বহি আছে যদিও বা আপোনাৰ সামিয়াদি মাটিত বহি থকাৰ বা আপোনাৰ জমাবন্দীৰ নাম আছে ধৰি লওক আপুনি ৰেজিষ্টাৰেড ডিড কৰি থৈছে তথাপিও কিন্তু আপোনালোকৰ হেই মাটিখিনিত 100% ৰাইট নাই তাৰ কিছু পাৰ্সেন্ট ৰাইট বাগানৰ হাতত এতিয়াও আছে কিন্তু বৰ্তমান সৰকাৰখনে বা মিছন বসুন্ধৰা 3.0 যোগেদি আপোনালোকক এটো সুবিধা দিছে যে আপোনালোকে সামিয়াদি মাটিখিনি পিৰিয়ডিক পাত্তা বা খেৰাজমিয়াদি পটালে আপোনালোকে কনভাৰ্ট কৰি তাৰ পৰা আপুনি 100% সুবিধা আদায় কৰিব পাৰে বা হেই মাটিখিনি জৰিয়তে আপোনাৰ বিভিন্ন কামত হেই মাটিখিনি ডকুমেন্টেশন আপুনি সাবমিট কৰিব পাৰে যিকোনো ঠাইত সো আজিৰ ভিডিওটোত মই আপোনালোকক যিসকল ব্যক্তি বিশেষে প্ৰবলেম হৈ আছে যোনে এপ্লাই কৰিব নাই পৰা তেখেতলোকৰ বাবে মই কি প্ৰবলেম আহিছে প্ৰথম কৈছো আপোনালোকৰ ডাক নম্বৰ এগেইনষ্টত আপোনালোকৰ নাম নাথাকিব পাৰে আপোনাৰ সেলাৰ জুন হয় তেখেতৰ নাম ভুলকে থাকিব পাৰে তেতিয়া আপোনালোকে কি কৰিব যদি বাগানখনৰ পৰা মাটি কিনি লৈছিলে ৰেজিষ্টাৰেড ডিড কৰি কিন্তু সেই বাগানৰ নামটোৱে আপোনাৰ তাত নাই তেতিয়া হলে আপোনালোকে কি কৰিব বা আপোনাৰ নামটো যদি সেই ডাগৰ এগেইনষ্টত নাই তেনেহলে আপোনালোকে কি কৰিব আৰু সম্পূৰ্ণ এপ্লিকেশন প্ৰক্ৰিয়া ডকুমেন্ট কেনেদৰে আপলোড কৰিব কোনটো ঠাইত কি ডকুমেন্ট দিব কি ডকুমেন্ট লাগিব আৰু সম্পূৰ্ণৰূপে আপোনালোকে ভিডিওটো চাই বুজি লওক আপোনালোকে টিমিয়াদি পট্টাৰ পৰা খেৰাজমিয়াদি পট্টালৈ নিজৰ পট্টাখন কনভাৰ্ট কৰিব বিচাৰে বা খেৰাজমিয়াদি পট্টা আপোনালোকে পাব বিচাৰে তেনেহলে আপোনালোকে মিছন বসুন্ধৰা পৰ্টেলত আহিব আৰু পৰ্টেলত আহি তললৈ চাব লিষ্ট অফ বসুন্ধৰা 3.0 সাৰ্ভিসেছ ইয়াতে গৈ আপোনালোকে এই লিমিটেড কনভাৰ্সন অফ ট্ৰি গ্ৰান্ড লেণ্ড টু পিৰিয়ডিক পাত্তা এই অপচনটোত ক্লিক কৰিব আৰু ইয়াতে সাইডত দেখিলে এপ্লাই নাও বটন এটা আছে এপ্লাই নাও বটনটোত আপোনালোকে ক্লিক কৰিব এপ্লাই নাও বটনটোত ক্লিক কৰা মাত্ৰকে আপোনালোকে হেৱা হেতু পৰ্টেলত ৰিডাইৰেক্ট হ'ব আৰু হেৱা হেতু পৰ্টেলৰ লিমিটেড কনভাৰ্সন অফ ট্ৰি গ্ৰান্ড লেণ্ড টু পিৰিয়ডিক পাত্তা এটো দেখিলে এই এপ্লিকেশনখন খুল খাব ইয়াতে আপোনালোকে ৰিকোয়াৰমেন্টখিনি চাব বিচাৰিলে ইয়াত চাব পাৰে ডিড অফ ট্ৰান্সফাৰ এক্সিকিউটেড অন বিফৰ 31/12/2022 লেটেষ্ট খালনা ৰিসিপ্ট আৰু সাৰ্টিফিকেট প্ৰগ্ৰেছ লিগেল হেয়াৰ যদি উত্তৰাধিকাৰী সূত্ৰে এপ্লাই কৰিছে তেনেহলে লিগেল হেয়াৰ সাৰ্টিফিকেট লাগিব আৰু কিবা ডকুমেন্ট লাগিব হেকেটা মই ভিডিওটোৰ মাজভাগত কম আৰু ইয়াতে চাওক সাইডত এপ্লাই বাটনটো আছে হয় নাই এপ্লাই বাটনটোত আপোনালোকে ক্লিক কৰি দিব এপ্লাই বাটন ক্লিক কৰা মাত্ৰকে আপোনালোকে লগইন মেনুখন খুল খাব দেখিছে লগইন যদি আপোনালোকে সিটিজেন যেহেতু সিটিজেন সিএসি হলে সিএসি পিএফসি হলে পিএফসি আপোনালোকে যেহেতু সিটিজেন সো সিটিজেনত থাকিব যদি আপোনালোকৰ হেৱা হেতু লগইন আইডি বনোৱা আছে তেনেহলে এই লগইনটোত আপোনালোকে ক্লিক কৰিলে হ'ব লগইনত ক্লিক কৰিলে আপোনালোকৰ ইয়াত আহিব ধৰি লওক ইউজাৰ নেম দি আপোনালোকে পাছৱৰ্ড দি আপোনালোকে লগইন হ'ব পাৰে নহলে আপোনালোকে মোবাইল নম্বৰ দি লগইন হ'ব পাৰে যদি আপোনালোকৰ ইউজাৰ আইডি বনোৱা নাই তেনেহলে এটো তলত চাওক নিউ ইউজাৰ সাইন আপ ফৰ ভেৰিফিকেশন এই অপশনটো ক্লিক কৰিলে আপোনালোকে হেৱা হেতু পদলৰ ৰেজিষ্ট্ৰেচন ফৰ্মখন খুল খাব আৰু এই মোবাইল নম্বৰ দি জেনেৰেট ওটিপি কৰিব ওটিপিটো পুট কৰাৰ পাছত এই নৰমাল ইনফৰমেশন খিনি ভৰাই পাছৱৰ্ড দুটা লিখিব লাগিব একে পাছৱৰ্ড ইউজাৰ নেম ডেট অফ বাৰ্থ আপোনাৰ পাৰ্সোনাল মেছেজ কিবা এটা লিখিব পাৰে আপোনাৰ জেন্ডাৰ আৰু আপোনাৰ নামটো দি আপোনালোকে এই টিক কনস্টেন্টটো টিক কৰি সাইন আপত ক্লিক কৰিলে আপোনাৰ এই হেৱা হেতু পদলত আপোনালোকে ৰেজিষ্টাৰ হৈ যাব আৰু আপোনালোকে এপ্লিকেশনখনলৈ ৰিডাইৰেক্ট হৈ যাব যেহেতু ইয়াত একাউন্ট বনোৱা আছে মই লগইন হৈ লৈছো লগইন হোক লাগিলে আপুনি প্ৰিভিয়াস আইডি দি বা আপোনালোকে সাইন আপ হোক আপোনালোকৰ নেক্সট স্টেপটো এনে ধৰণে আহিব ইয়াতে আপোনালোকে এটো প্ৰসিড কৰিব পাৰে নহলে আপোনালোকে স্কিপ কৰি যাব স্কিপ নাউত ক্লিক কৰাৰ পাছতেই আপোনালোকৰ ঠিক এনেকুৱা এটা পেজ খুল খাই আহিব ইয়াতে আপোনালোকে এটো ক্লোজ কৰি দিব বাটনটো ওয়েলকাম টু লিমিটেড কনভাৰ্সন অফ ট্ৰি গ্ৰান্ড লেণ্ড টু পিৰিয়ডিক পাত্তা গেট ষ্টাৰ্টেডত আপোনালোকে ক্লিক কৰিব গেট ষ্টাৰ্টেডত ক্লিক কৰাৰ পাছতে আপোনালোকে ইয়াত যদি আপোনাৰ আধাৰ কাৰ্ড আছে তেনেহলে আপোনালোকে আধাৰ দি যাবলৈ মই কম আধাৰ নম্বৰ ভৰাব ভেৰিফাই আধাৰ কৰিব ওটিপি আহিব ওটিপি পুট কৰিব আৰু সেলফ ডিক্লেৰেচন খিনি দেখিছে ওটিপিটো ভেৰিফাই কৰাৰ পাছত সেলফ ডিক্লেৰেচনত আহিব মই ইয়াত আধাৰ নম্বৰ বা আপোনালোকৰ যদি আধাৰ নাই আই ডোন্ট হেভ আধাৰ কৰি আপোনালোকে ইয়াত পেন নম্বৰ দিও যাব পাৰে তা ভ্যালিডেট পেন কৰিব লাগে ভেৰিফাই পেন আধাৰ বা পেন অথেন্টিকেশন বা ভেৰিফিকেশন কৰাৰ পাছত আপোনালোকৰ ঠিক এনেদৰে আহিব ইয়াতে আপোনালোকে এই সেলফ ডিক্লেৰেচন খিনি পঢ়ি লব ইয়াত আপোনালোকে বিশেষকৈ চাব উইথড্ৰ পিএম কিষাণ আছে নাই একিটা চাই লব যদি আছে ইয়েস কৰিব উইথড্ৰ হলে ইয়েস কৰিব যদি উইথড্ৰ মানুহ হয় আৰু তেখেতৰ
ফেমিলিত আৰু কোনো ইনকম কৰা মানুহ নাই তেনেহ'লে এইটো ইয়েছ কৰিব লাগিব ঠিক আছে তাৰপাছত কেটেগৰীটো চাব যদি ৰিজাৰ্ভ কেটেগৰীত পৰে ST ST OBC MOBC যদি চাৰ্টিফিকেট আছে ডিজিটেল কাষ্ট চাৰ্টিফিকেট তেনেহ'লে ইয়াত ক্লিক কৰি যাব আৰু যদি জেনেৰেল হয় তেনেহ'লে জেনেৰেলত ক্লিক কৰি যাব তাৰপাছত আপোনালোকে নেক্সট কৰিব নেক্সট কৰাৰ পাছত আপোনালোকে এইখিনি দেখিছে আপোনাৰ প্ৰথম আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰিব তাৰপাছত আপোনাৰ সাৰ্কুল অফিচ সিলেক্ট কৰিব লাগিব দেখিছে সাৰ্কুল অফিচ ৰুৰেল হয় আৰবান হয় আপুনি সেইকেইটাও সিলেক্ট কৰিব লাগিব ইয়াতে যদি ৰুৰেলত গাঁও আছে তেনেহ'লে ৰুৰেলত আপুনি নিজৰ গাঁওখন ইয়াৰ পৰা বিচাৰি ল'ব এইফালে আখৰখিনি আছে গাঁওখনৰ প্ৰথম নামৰ আখৰটো টিক কৰিলে ওলাই যায় আৰবান হ'লে আৰবান ঠিক আছে মই ইয়াত এখন গাঁও সিলেক্ট কৰি লৈছোঁ আপোনালোকক দেখাবৰ বাবে তাৰপাছত চুজ পাত্তা টাইপ দেখিলে চামিয়েদি আহি যাব চুজ পাত্তা নম্বৰ কিমান হয় সেইটো আপোনালোকে ইয়াত দিব লাগিব চুজ কৰিব তাৰপাছত আপোনালোকৰ দাগ নাম্বাৰ সিলেক্ট কৰাৰ আগত আৰু এটা বস্তু দেখাই লৈছোঁ আপোনালোকক দেখিছে আদাৰ্ছ প্ৰপাৰ্টি প্ৰেজেণ্ট ইন দ্য ষ্টেট যদি আছে ইয়েছ কৰিব ইয়েছ কৰিলে আপোনাৰ প্ৰপাৰ্টি ডিটেইলছ আপোনালোকে ভৰাব লাগিব আপোনালোকে ভৰাই লৈ সেভ প্ৰপাৰ্টি ডিটেইলছত ক্লিক কৰিব যদি নাই তেনেহ'লে আপোনালোকে নো কৰি যাব ঠিক আছে এতিয়া ইয়াতে আহিলে মেইন কথাটো আপোনালোকৰ যেতিয়াই আপোনালোকে দাগ নাম্বাৰটো ক্লিক কৰিব দাগ নাম্বাৰ ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সেই স্পেচিফাইড পটাখনত যোনখন পটা আছে যোনটো দাগ হয় সেই দাগটোত যিমানজন মানুহৰ নাম আছে সেই দাগটোত সকলো মানুহৰ ইয়াত নাম ইয়াত শ্ব' কৰিব কিন্তু কেতিয়াবা আপোনালোকৰ সেই দাগ নাম্বাৰত আপোনাৰ নামটো শ্ব' নকৰিবও পাৰে বুজিলেনে নকৰিলে আপোনালোকে কি কৰিব সেইটো এটা প্ৰশ্ন নকৰিলে কি কৰিব আৰু নামটো থাকিলে কি কৰিব নামটো থাকিলেতো একেবাৰে ইজি আপোনালোকে নামটোত ক্লিক কৰিব আৰু তলত গৈ নিজৰ নামটো ক্লিক কৰিব যদি নামটো আছে আৰু ইয়াত আপোনাৰ মাটি কিমান আছে সেইটো ডিটেইলছটো আপোনালোকে ইয়াত ভৰাব ধৰি লওক ইয়াত 3 কথা মাটি আছে ধৰিছোঁ মই তাৰপৰা সেভ পট্টাদাৰ ডিটেইলছত ক্লিক কৰিব আৰু ওকে কৰিব ওকে কৰি নেক্সট কৰিব ঠিক আছে নেক্সট কৰাৰ লগে লগে আপোনাৰ নামটো আহি গ'ল এতিয়া সাপোজ সেই পট্টাখনত মাটিখিনি আপুনি কিনাই নাছিলে বা আপোনাৰ নামত নামজাৰি নাই আপোনাৰ দেউতাৰ নামত আছে তেতিয়া কিন্তু আপুনি ইয়াত দেউতাৰ নামটোৱে সিলেক্ট কৰিব সেই লিষ্টখনৰ পৰা আৰু ইয়াতে আপোনাৰ এটো যদি নিজৰ নাম সিলেক্ট কৰি আহিছে নিজৰে যদি নামজাৰি আছে নিজৰ নামতে যদি বাগানৰ লগত ডিড আছে তেনেহ'লে সেলফ কৰিব যদি দেউতাৰ নামত মাটিখিনি আছে আৰু আপুনি এপ্লাই কৰি আছে দেউতা ঢুকাই গ'ল বা আপোনাৰ গ্ৰেণ্ড পেৰেণ্টছ ঢুকাই গ'ল বা আপোনাৰ গ্ৰেট গ্ৰেণ্ড পেৰেণ্টছ ঢুকাই গ'ল তেখেতৰ নামত মাটিটো আছে তেখেতৰ নামত ডিড আছে বাগানৰ লগত তেনেহ'লে আপোনালোকে ইয়াত এপ্লিকেণ্ট ৰিলেশ্যন উইথ পট্টাদাৰ লগত ৰিলেশ্যনটো আপোনালোকে ইয়াত সিলেক্ট কৰিব লাগিব সদায় সেইটো কথা মনত ৰাখিব তাৰপাছত নেক্সট আহিম আমি এতিয়া যদি আপোনাৰ হেল লিষ্টখনত নাম নাই তেতিয়া আপোনালোকে কি কৰিব আপোনালোকৰ ধৰি লওক এই লিষ্টখনত সেই স্পেচিফাইড দাগটোত আপোনালোকৰ নাম নাই তেনেহ'লে বা নামো নাই আৰু আপুনি ধৰি লওক বেলেগ এজন মানুহৰ পৰা মাটিটো কিনিছে দুইটা কথাই মই ইয়াতে বুজাই ক'ম আপোনাৰ নাম নাই নাম নাথাকিলে আপোনালোকে কৰিব কি ক্লিক ইফ পট্টাদাৰ ডাজ নট এক্সিষ্ট ইন দ্য এবভ লিষ্ট ইয়াত ক্লিক কৰিব ইয়াত টিক কৰাৰ পাছত আপোনালোকে নিজৰ মাটিটো ইয়াত সিলেক্ট কৰিব মাটিটো সিলেক্ট কৰাৰ পাছত সেভ পট্টাদাৰ ডিটেইলছত ক্লিক কৰিব ওকে কৰিলে ঠিক আছে এটো দেখিলে নোট আছে এটো নেক্সট কৰিব নেক্সট কৰাৰ পাছত আপোনালোকৰ ইয়াত কি আহিব কওকচোন এড ৰেজিষ্টাৰ্ড ডিড এপ্লিকেণ্ট ডিডখন কোনে ৰেজিষ্টাৰ কৰিছিল বাগানখনৰ লগত বা আপুনি যাৰ পৰা মাটিটো কিনিছে তাৰ লগত যদি আপোনালোকৰ ৰেজিষ্টাৰ্ড ডিড আছে তেনেহ'লে কোনে কৰিছিল কাৰ মাটি আছিল সকলো ডিটেইলছ আপুনি ইয়াত ভৰাব লাগিব আৰু ইয়াত ভৰাবলৈ হ'লে আপোনালোকে একেবাৰে সিম্পল এড ৰেজিষ্টাৰ্ড ডিড এপ্লিকেণ্টত ক্লিক কৰিলে দেখিলে আপোনাৰ দাগ নাম্বাৰটো শ্ব' কৰিব সিলেক্ট লেণ্ড অ'নাৰ কোন হয় মানে লেণ্ড অ'নাৰ আপোনাৰ নামত মাটি থাকিলেও আপুনি লেণ্ড অ'নাৰ নহয় আপুনি যাৰ পৰা কিনিছিলে তেখেত লেণ্ড অ'নাৰ হয় চ' ইয়াতে আপুনি ধৰি লওক যদি বাগানৰ পৰা মাটি কিনিছিলে বাগানখনৰ নামটো শ্ব' কৰিব তাত টিক কৰিব যদি আপুনি বাগানৰ বাহিৰে বেলেগ এজন সেই পট্টাখনৰে বেলেগ এজন মানুহৰ পৰা আপুনি মাটি কিনিছিলে তেনেহ'লে আপুনি সেই মানুহজনৰ নামটো ইয়াত টিক সিলেক্ট কৰিব লাগিব চ' মই ইয়াত দেখিছোঁ তেখেতে বাগানৰ পৰাই মাটি কিনিছিলে জালাননগৰ চাউথ মই ইয়াত সিলেক্ট কৰিছোঁ তাৰপিছত ডিডখন চাব ডিডখনত আপোনাৰ লেফ্ট হেণ্ড ছাইডত আপোনাৰ যোনটো ডিড নাম্বাৰ থাকে সেইটো ভৰাব আৰু অব্লিক দি আপুনি ইয়েৰটো ভৰাই দিব ধৰি লওক 2001 চন ধৰি লওক যিটো ইয়েৰ আছে এটা অব্লিক দি ভৰাই দিব মানে তাৰপাছত যোন এপ্লিকেণ্ট হয় এপ্লিকেণ্টৰ নামটো ভৰাব অসমীয়াত
এইটো অসমীয়া ইংলিছত আপোনালোকে নাম লিখিব জানেই, সেইখিনি মই শিকাব নালাগে। ইয়াত ক্লিক কৰিলে অসমীয়া কীবৰ্ডখন আহি যায় চাওক। ঠিক তেনেদৰে গাৰ্জেন নেমটো ভৰাব, এইফালে ইংলিছত নামকেইটা লিখিব, এপ্লিকেণ্ট নেম আৰু গাৰ্জেন নেম। ৰিলেশ্যন কি হয়, বাপেক হয় পুতেক হয় মানে গাৰ্জেনৰ লগত, সেইটো আপোনালোকে ভৰাব। তাৰপাছত আপোনালোকে ইয়াতে ডেট অফ বাৰ্থটো ভৰাব এপ্লিকেণ্টৰ, মেল ফিমেল চিলেক্ট কৰিব, ছেভ ডিটেইলছত ক্লিক কৰি দিব। আৰু তেতিয়া আপোনালোকৰ সেই যে নামটো যে আহিছিলে প্ৰথমতে গেট প্ৰেছ কিবা কিবি, মই ইয়াৰ আগৰ যোনটো ষ্টেপত মই দেখাইছিলোঁ সেইখিনি বস্তুৱে আপোনালোকে ইয়াত দেখিবলৈ পাব। ডিড এপ্লিকেণ্ট আপোনালোকে ছেভ কৰাৰ পাছত আপোনালোকৰ ঠিক এনেদৰে ওলাব দেখিছে। ইয়াতে যদি আপুনি ডিড এপ্লিকেণ্ট ছেভ কৰি আহিছে তেনেহ'লে আপোনালোকে সেইটো এপ্লিকেণ্ট চেল্ফ দি কিনে যাব লাগিব, কাৰণ নিজে যদি এপ্লাই কৰি আছে। যদি পেৰেণ্টছৰ ক্ষেত্ৰত এপ্লাই কৰিছে, পেৰেণ্টছে কিনা মাটি হয় পেৰেণ্টছ দি যাব, সেইখিনি কথা মই আগতে এবাৰ কৈছোঁৱেই। ঠিক এনেদৰে ওলাব হা। আৰু সেইটো আপুনি চেল্ফ হয়, পেৰেণ্টছ হয়, গ্ৰেণ্ড পেৰেণ্টছ হয়, মানে কাৰ নামত ৰেজিষ্টাৰ আছে, কোনে ডিড ৰেজিষ্টাৰ কৰিছে তেখেতৰ এইটো টিক কৰি যাব। যিহেতু এইটো এটা চেল্ফ হয় তো মই চেল্ফ দিয়ে গৈছোঁ। তাৰপাছত আপোনালোকে এপ্লিকেণ্ট ডিটেইলছখিনি ফিল কৰি ল'ব। ইয়াত অসমীয়াত নামখিনি লিখিব লাগিব আপোনাৰ সোঁহাতে। ডেট অফ বাৰ্থ, পছেশ্যন চিন্স, আপুনি কেতিয়াৰ পৰা মাটিখিনি আপোনাৰ পছেশ্যন বা দখলত আছে। অকুপেশ্যন লিখিব লাগিব, কেটেগৰী আপুনি জেনেৰেল হয় যি হয়। যদিতো ইয়াত যদি আপুনি OBC দিয়ে তেনেহ'লেতো OBC চাৰ্টিফিকেট বা ST দিলে ST চাৰ্টিফিকেট নাম্বাৰ ভৰাব লাগিব, সেইটো আপোনালোকে জানে। আৰু ইয়াতেই চাব মেৰিটেল ষ্টেটাছটো মেৰিড হয়, আনমেৰিড হয়, আই এম এ উইড'ৰ হয়, উইড'ৰাৰ হয়, ডিভৰ্চি হয়, এইকেইটা আপোনালোকে চিলেক্ট কৰি যাব। ঠিক আছে। আৰু ইয়াতে এটা কথা মনত ৰাখিব, যদি আপোনালোকে মেৰিড ক্লিক কৰি যায় তেনেহ'লে জইণ্ট এপ্লিকেণ্ট আপোনালোকে জইণ্ট এপ্লিকেণ্টত যাব লাগিব। আৰু ইয়াতে চাওক আপোনালোকে যেতিয়া জইণ্ট এপ্লিকেণ্টত যাব, জইণ্ট এপ্লিকেণ্ট জোৰাৰ লগে লগে আপোনাৰ স্প'জৰ নাম, যদি মাইকী মানুহে এপ্লাই কৰিছে তেখেতৰ হাজবেণ্ডৰ নাম ইয়াত ভৰাব লাগিব। তাৰপাছত অকুপেশ্যন সকলোবিলাক ইয়াত ফিল কৰাৰ পাছত অকুপেশ্যনটো চিলেক্ট কৰি ছেভ এপ্লিকেণ্ট কৰিব লাগিব। তাৰপৰা আপুনি ক্ল'জ বটন ক্লিক কৰিব পাৰে। যদি ৱাইফে এপ্লাই কৰিছে তেনেহ'লে হাজবেণ্ডৰ নাম, যদি হাজবেণ্ডে এপ্লাই কৰিছে তেনেহ'লে ৱাইফৰ নাম আপোনালোকে ইয়াত ভৰাব লাগিব। তাৰপাছত আপোনালোকৰ এড্ৰেছটো চাই ল'ব শুদ্ধ আছে নাই, আৰু পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ একে হ'লে এইটো টিক কৰিব। যদি বেলেগ বেলেগ হয় তেনেহ'লে ইয়াত আপোনালোকে নিজৰ এড্ৰেছটো আপোনালোকে প্ৰেজেণ্ট এড্ৰেছটো ইয়াত ভৰাই দিব। আৰু তাৰপাছত ছেভ এণ্ড নেক্সট ক্লিক কৰিব। দেখিলে সিমানখিনিৰ পাছত ছেভ এণ্ড নেক্সট কৰাৰ পাছত আপোনালোকৰ ইয়াত আহি গ'ল ডকুমেণ্ট আপলোড ছেকশ্যনটো। ৰেজিষ্টাৰ্ড ডিড অন অৰ বিফৰ 31/12/2022, 2022 চনৰ 31 ডিচেম্বৰৰ আগৰ ডিড লাগিব, যোনখন আপোনালোকে ডিডখন আপলোড কৰিব। আৰু ডিডখনত এটা কথা আপোনালোকে মনত ৰাখিব, ডিডখন আপোনালোকে ইয়াত যেতিয়া ডিডখন দিব, ডিডৰ লগত আপোনালোকে ট্ৰেছ মেপটো দিব হা। ডিড আৰু ট্ৰেছ মেপ আপলোড কৰিব। আৰু লেটেষ্ট খাজনা ৰিচিপ্টৰ লগত আপোনালোকে নিজৰ এটা ID কাৰ্ড দিব। আৰু যদি কাষ্ট চাৰ্টিফিকেট আপোনালোকৰ থাকে তেনেহ'লে কাষ্ট চাৰ্টিফিকেট দি দিব। যদি OBC MOBC ST SC কেটেগৰী হয় আপলোড কৰি দিব কাষ্ট চাৰ্টিফিকেটখন। আৰু যদি আপোনালোকৰ উত্তৰাধিকাৰী সূত্ৰে ধৰি লওক আপোনাৰ দেউতাৰ নামত মাটি আছিলে কিন্তু এপ্লিকেণ্ট বৰ্তমান আপুনি হৈ এপ্লাই কৰিছে তেনেহ'লে লিগেল হেয়াৰখন ইয়াত গাঁঠি দিব, মানে ইয়াত লিগেল হেয়াৰখন আপলোড কৰিব আৰু তাৰপিছত নেক্সট কৰিব। ডকুমেণ্টকেইটা আপলোড কৰি আমি নেক্সটত ক্লিক কৰিম। ডকুমেণ্টখিনি আপলোড কৰাৰ পাছত আপোনালোকৰ ঠিক এনেদৰে আহিব ৰিভিউ এণ্ড ছাবমিটত। ইয়াতে আপোনালোকে এপ্লিকেশ্যন প্ৰিভিউ এইটোত ক্লিক কৰি ল'ব। এইটোত ক্লিক কৰিলে আপোনালোকৰ গোটেই ডিটেইলছখিনি ইয়াত আহিব, সেইখিনি আপোনালোকে ভালদৰে চাই ল'ব, পঢ়ি ল'ব। আৰু লগতে ডাউনলোড এপ্লিকেশ্যন বুলি আছে নহয়, ডাউনলোড এপ্লিকেশ্যনত ক্লিক কৰি এপ্লিকেশ্যনখন আপোনালোকে প্ৰিণ্ট কৰি ল'ব, নহ'লে ছেভ কৰি ল'ব, এইটো আপোনাৰ ইচ্ছা। মই ইয়াত ছেভ কৰি দিছোঁ, বৰ্তমান প্ৰিণ্ট নাই কৰা। পুনৰবাৰ কওঁ আপোনালোকে এই যে এপ্লিকেশ্যন প্ৰিভিউটো চাই ডাউনলোড এপ্লিকেশ্যনখন কৰি ল'ব, বা এখন প্ৰিণ্ট কৰি আপোনালোকে যি কাষ্টমাৰক কৰে কাষ্টমাৰক আপোনালোকে এখন প্ৰিণ্ট কৰি দেখাব এবাৰ শুদ্ধ আছে নাই গোটেই ডিটেইলছখিনি হা। তাৰ পাছতহে আপোনালোকে কিন্তু ফিনিছত ক্লিক কৰিবলৈ যাব। ঠিক আছে। সকলোখিনি যেতিয়া শুদ্ধ থাকিব আপোনালোকে একচেপ্ট এগ্ৰিমেণ্ট এণ্ড ছাবমিটত ইয়াতে দেখিলে এইটো টিক কৰিব লাগিব আৰু এইটো টিক কৰিব লাগিব চেকবক্স দুটা। আৰু তাৰপাছত আপোনালোকে ফিনিছত ক্লিক কৰিব। ফিনিছত ক্লিক কৰাৰ পাছত পে'মেণ্ট অপশ্যন আহিব। ফিনিছ কৰাৰ পাছত পে'মেণ্ট গেটৱেটো আহি যাব। পে'মেণ্ট গেটৱে তলৰটো দেখিছে, পে'মেণ্ট গেটৱে UPI পে'মেণ্ট আৰু অলছ' এভেইলেবল, ইয়াত ক্লিক কৰিব। তাৰপাছত বেংক চিলেক্ট কৰিব, কানাডা বেংক PG আপোনালোকে যাব পাৰে পে'মেণ্ট গেটৱে। এগ্ৰি বাটনটো ক্লিক কৰিব, প্ৰচিড টু পে'মেণ্ট কৰিব। এনেধৰণৰ এটা পেজ খুলিব, টাৰ্ম এণ্ড কণ্ডিশ্যনটো টিক কৰিব আৰু কনফাৰ্ম পেজ ক্লিক কৰিব। লিভ পেজ বুলি আহিব আৰু ষ্টে অন পেজ আহিব, লিভ পেজত ক্লিক কৰিব। আপুনি ইয়াত মাল্টিপুল অপশ্যনত পে'মেণ্ট কৰিব পাৰে, কাৰ্ড পে'মেণ্ট কৰিব পাৰে, পে'ড হৈ UPI আৰু পে'ড হৈ UPI QR কোড। ইয়াত যদি ক্লিক কৰে তেনেহ'লে আপোনাৰ QR কোডটো ওলাই যাব হা। তাৰপাছত আপুনি সেইটো স্কেন কম্পিউটাৰটো ওলাই যাব, সেইটো স্কেন কৰি আপোনালোকে পে'মেণ্ট কৰিব পাৰে। মই নেট বেংকিঙৰ পৰা পে'মেণ্ট কৰি দিছোঁ।
পে'মেণ্ট হোৱাৰ পাছত ঠিক এনেদৰে ওলাব গেট একনলেজমেণ্টত ক্লিক কৰি দিব আৰু একনলেজমেণ্টটো আপোনালোকে ছেভ কৰে প্ৰিণ্ট কৰে আপোনালোকৰ নিজৰ কথা এইটো আপোনালোকে প্ৰিণ্ট ইংলিছ প্ৰিণ্ট আছামিজ যিকোনো কৰিব পাৰে বাৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ পুনৰ নেক্সট ভিডিঅ' মই CM টিপুলে ওপৰত লৈ আহিম ফাইনেল এপ্লিকেশ্যন প্ৰক্ৰিয়া লগতে আৰু মিছন বসুন্ধৰা 3.0 যিবিলাক এপ্লিকেশ্যন আছে বিশেষকৈ যোনবিলাক নন জুৰিডিকেল এণ্টাইটিছ তাৰ কাৰণে মই ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াম আপোনালোকে চাব আৰু শুদ্ধভাৱে আপোনালোকৰ এপ্লিকেশ্যনবিলাক কৰি ল'ব বাৰু আজিলৈ আহোঁ ধন্যবাদ জয় আই অসম